ভাগৰ লাগিছে আইতাৰ চকুজুৰি টানি ধৰিছে গাটো ভালে লাগিছে শুই থাকি ভাল লাগে এনেই ভাল নালাগে বিচনাতে শুই থাকি ভাল লাগে কিবা দিছিলে খাব নাযায় তিতা লাগে চব আইতা অসুস্থ প্ৰমোদ তালুকদাৰ বৃদ্ধাবাসৰ 107 বছৰীয়া সুভদ্ৰা আইতা আজি অসুস্থ হৈ পৰিছে সুভদ্ৰা দেৱীৰ অসুস্থতাত আবেগ বিহ্বল আবাসী বৃক্ক বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছে আইতা স্বাধীনতা আন্দোলনত যোগদান কৰা এইগৰাকী আইতাৰ এতিয়া একমাত্ৰ সাৰথি হৈছে এই বিচনাখন 4 সন্তানৰ মাতৃ সুভদ্ৰা দেৱী ইতিমধ্যে 3 সন্তানক হেৰুৱাইছে আইতাই পিছে 84 বছৰীয়া সৰু পুত্ৰই মাজে সময়ে খা খবৰ লয় মাকৰ তেখেতৰ চাৰিগৰাকী ল'ৰা ছোৱালী 3 গৰাকী ঢুকাল ইতিমধ্যে আৰু তাৰে সৰু ল'ৰাটো আছে সৰু ল'ৰাটোৰ 84 ইয়াৰ্ছ আইতা ডাঙৰ ল'ৰাৰ লগত আছিলে তেতিয়া ডাঙৰ ল'ৰাৰ মৃত্যুৰ পিছত আইতাই ইচ্ছাই মানে আমাৰ আশ্ৰমলৈ আহিলে আজিৰ পৰা 7.5 বছৰ আগত সৰু ল'ৰা আছে তেওঁৰ 84 ইয়াৰ্ছ গতিকে তেখেতো অলপ অসুস্থ কিন্তু তেওঁলোকে খবৰ লৈ থাকে আইতাৰ মাজে সময়ে অসুস্থ হয় যদিও পুনৰ সুস্থ হৈ নাচ গান কৰি ধেমালি কৰা আইতা এবাৰ শুই থাকিব বিচাৰিছে প্ৰমোদ তালুকদাৰ বৃদ্ধাবাসৰ পৰিচালক উৎপল ডেকাই মুখত গুজি দিছে অকণমান দাইলৰ পানী শয্যাশায়ী আইতাক অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে বৃদ্ধাবাসৰ প্ৰতিজন আৱাসীৰ লগতে কৰ্মকৰ্তাই মেডিচিন দি আছে এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত এইখিনি আমি ইয়াতে কৰি আছোঁ এতিয়া অলপ খোৱা লোৱা কৰি আছে কিন্তু আইতাই শুই থাকিব বিচাৰে এতিয়াই উঠিছে ৰাতিপুৱাৰ পৰা উঠি আকৌ এই গোটেই দিনটো শুয়ে থাকিব আইতা তেনেকুৱা হয় 107 বছৰ হৈছে তেখেতৰ আচলতে তেখেতৰ ভায়েক ভনীয়েকে ফ্ৰীডম ফাইটাৰ আছিল আইতাৰ ভায়েক ভনীয়েক আৰু চৰকাৰে পেঞ্চন দিছিলে আইতাৰ ভায়েক ভনীয়েকক সেই সময়ত আইতা স্বাধীনতা আন্দোলনত আইতাও নামিছিলে কিন্তু আইতাক পেঞ্চন নিদিলে মুক্তি যুঁজাৰু পেঞ্চন আৰু সেয়া যিয়ে নহওক প্ৰাগ নিউজৰ তৰফৰ পৰাও আশা কৰিছোঁ সোনকালেই সুস্থ হৈ উঠক সুভদ্ৰা আইতা পুনৰ সুস্থ হৈ হাঁহি মাতি আনন্দৰে সকলোকে হহুৱাই থাকক আইতা সুভদ্ৰা দেৱীয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু বিজয়ৰ সৈতে ইফতিকাৰ আৰু পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ